গুড মৰ্নিং এভৰিৱান। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি সেই ফাৰ্মখনত উপস্থিত, যিহেতু মই কৈছিলোঁ শুক্ৰবাৰে ফাৰ্মখনত পোৱালি দিয়া হ'ব। এয়া চাওক আপোনালোকৰ সন্মুখত এইখিনি গোটেইখিনি এই পোৱালিখিনি এয়া দেখাইছোঁ মই আপোনালোকক। এই দেখা পাইছে এয়া গোটেইখিনি, আৰু এইপিনে ব্ৰুডাৰ বনি থকা হৈছে। এয়া ব্ৰুডাৰ বনাই আছোঁ, এটা এটাকৈ ষ্টেপ দেখাই দেখিম আপোনালোকক। যিহেতু পোৱালিখিনি এতিয়া মেলিব লাগিব, প্ৰথম কথা হ'ল ব্ৰুডাৰ বনাব লাগিব, সেইকাৰণে প্লেন চিট লোৱা হৈছে। এয়া প্লেন চিট যিটো সঠিক আৰু শুদ্ধ, ব্ৰুডাৰ সদায় প্লেন চিটত বনাব লাগে, তেতিয়া টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকে। আৰু ইয়াত পোৱালি আছে 400 পোৱালি আছে, সোণালী পোৱালি 400 ট্ৰাই কৰিম কৈছে ফাৰ্মাৰজনে। যিহেতু এইফালে 200 থাকিব আৰু এইফালে 200 থাকিব, 400 সোণালী মুৰ্গী পুহিম কৈছে। এইবাৰ ফাৰ্মখনত লোকেল মুৰ্গী বৰ্তমান নভৰা বুলি কৈছে, দুদিনমানৰ পিছত তেওঁ চিন্তা কৰিম কৈছে। আৰু সেইকাৰণে মই বোলো আপোনালোকক দেখুৱাওঁ বোলো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম দিনা কাৰ্যসূচীখিনি কেনেকৈ কি কৰা হয়, ক'ত কেনেকৈ বস্তুবিলাক দিয়া হয়, এতিয়া আপোনালোকৰ বুজিবলৈ সহজ হ'ব। এয়া পতান পাৰি দিয়া হৈছে। যিহেতু ব্ৰুডাৰ ঘৰত ধানৰ পতান বেষ্ট, ধানৰ পতান পাবলৈ বহুত কষ্ট হৈ আছে, ডাঠকৈ দিব লাগিব পতানটো। এয়া পতান পাৰি আছোঁ। এয়া আপোনালোকক দেখাই থকা হৈছে পতানটো কেনেকৈ পৰা হৈছে। গোল ব্ৰুডাৰটো আপোনালোকক দেখুওৱা হৈছে। ইয়াত 200 পোৱালি সোমাব। 200 পোৱালিৰ কাৰণে কিমান ডাঙৰ কৰিছোঁ দেখা পাইছে। আৰু প্ৰয়োজন সাপেক্ষে ডে টু ডে এটি কুকুৰা ডাঙৰ হৈ গৈ থাকিব, ব্ৰুডাৰ ডাঙৰ হৈ গৈ থাকিব। এই পতানটো ইয়াত অলপ বেছি হৈছে, ইয়াৰ পৰা অলপ পতান ওলোৱাব লাগিব। যিহেতু বেছি ডাঠ হৈ গৈছে, অলপ ওলোৱাব লাগিব। ওলাই মেলি আমি সেই কিনাৰত যিটো সিটো ব্ৰুডাৰ বনাম, সিটো ব্ৰুডাৰ ৰেডি কৰি থকা হৈছে, তাত পতানটো দি দিয়া হ'ব। কাৰণ গৰম দিনত পতান বেছি হ'লেও মানে সিহঁতি গৰম পাব। সেইকাৰণে বহুত ভাবি চিন্তি এটা ব্ৰুডাৰ বনাব লাগিব, যাতে পোৱালিখিনি কোনো ধৰণৰ কষ্ট পাব নোৱাৰিব। যিহেতু পতানখিনি লেবেল কৰা হৈ গৈছে, এতিয়া গুৰুত্বপূৰ্ণ কাম হৈছে নিউজ পেপাৰ পাৰিব লাগিব। এতিয়া নিউজ পেপাৰ পাৰি থকা হৈছে। যিহেতু নিউজ পেপাৰ এইকাৰণে পৰা হয়, তলত যিটো পতান আছে, সৰু পোৱালীয়ে খাদ্য কোনটো হয় কোনটো নহয় চিনি নাপাব। সেইকাৰণে নিউজ পেপাৰটো পাৰি তলৰ যিখিনি পতান আছে তাক ঢাকি দিয়া হয়। আৰু ইয়াৰ ওপৰত দানা দিয়া হ'ব। যিহেতু সেইকাৰণে সিহঁতি দানাখিনিক গুৰুত্ব দিব, তলৰ পতানখিনিক সিহঁতি গুৰুত্ব নিদিব, যাৰ কাৰণে ঢাকি দিয়া হৈছে। ঢাকি নিদিলে দিগদাৰ হয়। কিছু লোকে ধৰি লওক ইয়াৰ ওপৰত আমাৰ যিটো মৰাপাটৰ বস্তা, যিটো সুলভ মূল্যৰ দোকানৰ যিটো চাউলৰ বস্তা, সেই বস্তাটো দিয়া দেখা যায়। তেনেকৈ দিলেও হৈ যায়, কিন্তু গৰম দিনত মানে বস্তাটো অকণমান গৰম পায়। সেইকাৰণে পতানৰ ওপৰত বেছিকৈ কাগজটো দিলে উত্তম মেডিচিনে। খাজে খাজে আপোনাৰ পতান পাৰি দিয়া, পতানৰ ওপৰত পাৰি দিয়া হৈছে। আৰু কাগজ আৰু দিব লাগিব ইয়াত। যিহেতু গোটেই বস্তুটো চাৰাউণ্ডেডটো ঢাক খাব লাগিব, কাৰণ অকণমানে ঢাক খাইছে। গোটেই বস্তুটো ঢাকি দিবলৈ আপোনালোকে গোটেই বস্তুটো ঢাকি দিব, তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব। মই আপোনালোকক তন্নকৈ গোটেই বস্তুবোৰ দেখুৱাইছোঁ। চাওকচোন ব্ৰুডাৰটো মই কিমান ডাঙৰকৈ বনাইছোঁ। বহু ক্ষেত্ৰত দেখা যায় মোৰ পৰা লৈ যোৱা ফাৰ্মাৰসকলে ব্ৰুডাৰটো বহুত বেছি সৰু বনায়। তো সৰু ব্ৰুডাৰ বনালে কষ্ট পায় নহয় সিহঁতি। আমি যেনেকৈ এটা সৰু ৰুম তাত থাকিব নোৱাৰোঁ, পোৱালিখিনিতো সৰু জেগাডোখৰত থাকি মেলি ডাঙৰ দীঘল হ'ব নোৱাৰে। সেইকাৰণে আপোনালোকে ব্ৰুডাৰটো সদায় প্লেন চিট আৰু ব্ৰুডাৰটো ডাঙৰ কৰাত সদায় গুৰুত্ব দিব। কাগজ পৰাৰ পাছতে লগালগ পোৱালিখিনি এৰি দিলোঁ। এয়া এই পোৱালি এয়া এৰি দিছোঁ। আৰু এতিয়া ইয়াত ডিংকাৰ পাতি এতিয়া ইয়াত পানী দিব লাগিব। একদম মুকলি কৰি দিছোঁ। মুকলি কৰি দিওঁতে কেনেকুৱা শান্তি পাইছে আপোনালোকে দেখা পাইছে। ইয়াত গোটেই বস্তুখিনি দেখুৱাইছোঁ। সিহঁতৰ এক্টিভিটিখিনি চব পোৱালি এ গ্ৰেড পোৱালি। আচলতে এ গ্ৰেড পোৱালি পাবলৈ আজিকালি কঠিন, কাৰণ মানুহবিলাকে এ গ্ৰেড পোৱালি বুলি কয়, মানুহক ঠগি দিয়ে। আচলতে এ গ্ৰেড পোৱালি ল'ব লাগে। সেইকাৰণে এ গ্ৰেড পোৱালি হ'লে ইমান চিন্তা নাই, এ গ্ৰেড পোৱালি ল'ব লাগে। আৰু এ গ্ৰেড পোৱালি পাবলৈ হ'লে মোৰ লগত যোগাযোগ কৰিব, মই অল আছাম ডেলিভাৰী দিওঁ। আৰু ইয়াত ইলেক্ট্ৰল পাউডাৰ মিলাই দিম, যিহেতু আজি বহুত গৰম। আৰু পোৱালিটো এটা জাৰ্ণি কৰি আহিছে পোৱালিটোৱে। এইখিনি দি দিয়া মাত্ৰকৈ মানে সিহঁতি শান্তি পাব। মানে যেনেকৈ এটা ভাগৰত আহিছে, ভাগৰটো নাইকিয়া হৈ যাব। সেইকাৰণে এই পানীত এতিয়া এই বস্তুটো মিলাই দিম। আপোনালোকে গৰম বেছি পৰিলে এইটো বস্তু দিব। আদাৰৱাইজ বহুত মানুহে গুড় পানী দিয়ে, গুড় পানী দিলেও হৈ যায়। এয়া চাওক ইলেক্ট্ৰল পাউডাৰটো ইমান দিলে হৈ যাব। এতিয়া এইখিনি পানী এতিয়া সিহঁতক মানে মিশ্ৰণ হৈ যাব গোটেইখিনি। এতিয়া পানীখিনি ইয়াত দি দিম। তেতিয়া এই বস্তুটো দিলে মানে সিহঁতৰ বহুত সুবিধা হয়, ইলেক্ট্ৰল পাউডাৰ দিলে মানে। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। এতিয়া পানীখিনি আমি ইয়াত দি দিম সিহঁতক খাবলৈ। ঢাকনটো ভালকৈ লগাই দিয়া, যাতে পানীটো সহজভাৱে ওলায়।
বেছি জুচে মাৰিলে পানীখিনি নোলাব। এই বস্তুটোত অলপ ৰখাই থ'ব লাগিব যাতে পানীটো ওলায়। বেছি হেঁচা দিব নালাগে, এডজাষ্ট কৰি মেলি পানীটো দিব লাগিব। ইয়াত দেখিছে ন, পানীখিনি দি দিলে মানে অলপ শান্তি পাব, যিহেতু বহুত পিয়াহত আছে সিহঁতি। ভিডিঅ'টো অলপ লং হৈছে কাৰণ বস্তুখিনি জানিব হ'লে ভিডিঅ'টো লংকৈ বনাবই লাগিব, আপোনালোকক দেখুৱাবৰ কাৰণে বা আপোনালোকক জনাবৰ কাৰণে। ভিডিঅ'টো যদি মই দীঘলকৈ নবনাওঁ আপোনালোকে বস্তুখিনি আয়ত্ব কৰিব নোৱাৰিব, কাৰণ মই যিখিনি জানো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকোঁ। সেইকাৰণে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব, নহ'লে গম নাপাব কথাবিলাক। এটা কথা ধ্যান ৰাখিব আপোনালোকে, পানী সৰু পাত্ৰত যেতিয়া প্ৰথম দিব পানী ষ্টেণ্ড এনেকৈ উল্টা কৰি দিব, যাতে পানীখিনি খাবলৈ সুবিধা পায়। পানী পৰিব নিদিব, আমাৰ পানী পৰি গৈছে, পানী পৰিব নিদিব। এইটো চাওক পানী সঠিককৈ দি দিয়া হৈছে। আৰু পৰাপক্ষত আপোনালোকে ইয়াৰ চাৰিওকাষে মাৰ্বল গুটি বা গুটি দি দিব, যাতে পোৱালিখিনি সিহঁতৰ গা নিতিতিয়াই, গা তিয়াই দিয়ে বহুত পোৱালি। আমাৰ কাম অলমষ্ট শেষ, পানী দিয়া হৈ গৈছে, আপোনালোকক দেখুৱাইছোঁ। এয়া দানাও দিয়া হৈ গৈছে। দানা প্ৰথমে ইয়াত ছটিয়াই দিলোঁ বগা কাগজখনত, যাতে দানা বোলা বস্তুটি চিনি পায়। এতিয়া দানা পাত্ৰখিনি পাৰি দিয়া হ'ল। পাত্ৰখিনি জানলাখন দিওঁতে অলপ এটি কষ্ট পোৱাৰ নিচিনা লাগিছে, দেখিছেনে? খাবলৈ অসুবিধা পাইছে। এতিয়া মই জানলাখিনি আঁতৰাই দিব লাগিব। মই এই বস্তুটো সেইকাৰণে দেখুৱাইছোঁ যাতে বহুতে জানলাখন প্ৰথমে দি দিয়ে, কিন্তু জানলাখন প্ৰথমে দি দিলে লোকচান কৰাও দেখা যায় আৰু সিহঁতি খাবলৈ অসুবিধাও পোৱা দেখা যায়। এতিয়া মই জানলাখন আঁতৰাই দিব লাগিব, মই যিটো দেখিছোঁ। ঠিক তেনেকৈ এই পেনো হৈ গৈছে, অলমষ্ট কাম শেষেই দেখুৱাইছোঁ। এই পেনো আপোনালোকৰ এয়া হৈ গৈছে। এয়া সিহঁতক দানা পানী দিয়া এই পেনো হৈ গ'ল, দেখা পাইছে আপোনালোকে। আৰু এতিয়া ফাৰ্মৰ পৰা বিদায় ল'ব হৈ গৈছে আৰু এই ফাৰ্মখনৰ পৰা। আৰু সেইকাৰণে বোলো এই পাত্ৰৰ ওপৰৰ এই পাত্ৰৰ ওপৰত জানলাকেইটা আঁতৰাই দিলে ভাল হ'ব। সিহঁতি খাবলৈ কষ্ট পাইছে। এই ওপৰৰ ঢাকনখন খুলি মেলি পাত্ৰৰ ওপৰত জানলাকেইটা আঁতৰাই দিলে ভাল হ'ব। ওপৰত সেইকেইটা খুলি মেলি এই ওপৰ সেই পাত্ৰৰ ওপৰত জানলাকেইটা আঁতৰাই দিলে অন্ততঃ শান্তিৰে খাবলৈ পাৰিব। সেইকাৰণে 4টা দানা পাত্ৰ দিছোঁ 2 জেগাত, আৰু আপোনালোকৰ পানী পাত্ৰ দুটাকৈ 2 জেগাত 4টা দিছোঁ। সেয়া এতিয়া চাওক, এতিয়া খাবলৈ এইটো সুবিধা পাইছে। চাওক এয়া চাওক, অথনিৰ পৰা কষ্ট পায় দানাখিনি খাবলৈ, এতিয়া চাওক খাবলৈ সুবিধা পাইছে, দেখা পাইছে। মই ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া চাওক ভোকত আছে, যিহেতু জাৰ্ণি তাত আহিছে। ইয়াতো তেনেকৈ আঁতৰাই দিয়া হৈছে দানা পাত্ৰ। তো ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ। আকৌ আপোনালোকৰ মাজলৈ নতুন কিবা কিবি কথা লৈ আহিম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক। আৰু শিকিবলগীয়া বহুত আছে, ময়ো শিকি আছোঁ। যি জানিছোঁ আপোনালোক তাৰ মাজতে 2-এটা কৈছোঁ। আৰু মোৰ মতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক শিকাব। আৰু মই যি জানো, যি পাৰিছোঁ, যি কৰিছোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে, ইউটিউবত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই থাকে মোৰ ভিডিঅ'বিলাক, ফেচবুকত মোৰ পেজটো ফ'ল' কৰি দিব। তো আজিলৈ সকলোকে বিদায় মাগিলোঁ।